हेलो फ्रेंड, वेलकम बैक टू माय चैनल। आज आमी आलोचना करिम क्लास 10 एक्सारसाइज 8.1 क्वेश्चन 4 दिया आछे जे 15 cot a equal to 8 तेंते sin a आरु sec a उलिवा। प्रथमे आमी एटा समकोणी त्रिभुज लम। एटु एटा समकोणी त्रिभुज, एटु a कोण, एटु b कोण, एटु c कोण। Given equation is 15 cot a equal to 8. Given दिया से 15 cot a equal to 8 और cot a equal to 8 by 15 cot a লগত 15 পূরণ হৈ আছে। আমি cot a রাখিম 15 to equal to হেফালে গলে 8 ৰ লগত যাই হৰণ হ'ব। और cot a কোণ সাপেক্ষে cot a অনুপাত আমি জানো 10a equal to লম্ব বাই ভূমি। লম্ব a কোণ সাপেক্ষে লম্ব হল bc, ভূমি হল ab। সো 10a অনুপাত হল লম্ব বাই ভূমি। 10a বিপরীত cot a হব উল্টা ab বাই bc। সো cot এর পরিবর্তে আমি বহুয়াই দিম ab বাই bc equal to 8 by 15 equal to k ধরা হল। এ থেকে ab equal to 8k আৰু bc equal to 15k। এতিয়া আমি ab ৰ মান পালো 8k আৰু bc ৰ মান পালো 15k। আমি জানো যদি এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকে, এটা বাহুৰ মান দিয়া নাথাকে, তেতিয়া হলে আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰো। সো পাইথাগোৰাছৰ সূত্ৰটো হৈছে কৰ্ণ স্কয়াৰ অৰ্থাৎ ac স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ और नाइबा भूमि स्क्वायर प्लस लंब स्क्वायर। नाउ एतिया आमी पाइथागोरासर सूत्र यूज करिम कर्ण स्क्वायर अर्थात ac स्क्वायर इक्वल टू भूमि स्क्वायर प्लस लंब स्क्वायर। ac आमार उलियाब लागे। सो ac स्क्वायर इक्वल टू ab ৰ মান দিয়া আছে आमार 8k स्क्वायर আছে स्क्वायर प्लस bc ৰ মান দিয়া আছে आमार 15k स्क्वायर আছে स्क्वायर और ac स्क्वायर इक्वल टू 8 स्क्वायर माने 8 দুবার পূরণ 64 k स्क्वायर আছে k स्क्वायर प्लस 15 দুবার পূরণ করলে আমার হবে 225 k स्क्वायर और ac स्क्वायर इक्वल टू 64 प्लस 225 64 प्लस 225 करले होबो 5 प्लस 4 9 2 प्लस 6 8 2 269 289 k स्क्वायर আছে k स्क्वायर और ac ৰ ওপৰত পাৱাৰ আছে। আমি পাৱাৰটো হেফালে লৈ গলে পাৱাৰৰ পৰিৱৰ্তে হ'ব ৰুট 289 k स्क्वायर আছে k स्क्वायर और ac इक्वल टू 289 और वर्ग हल 289 क আমি 17 स्क्वायर লিখিব পাৰো। k स्क्वायर আছে k स्क्वायर 17 যদি আমি দুবার পূরণ কৰিলে হ'ব 289 और ac इक्वल टू k ৰ ওপৰত পাৱাৰ আছে, এই পাৱাৰ দি আমি ৰুট কাটিম k ৰ ওপৰত ৰুট আৰু 17 ৰ ওপৰত পাৱাৰ দি আমি 17 ৰ ওপৰত ৰুট কাটিম থাকিব 17 into k। সো ac ৰ মান পালো 17 into k। সো এতিয়া আমাৰ উলিয়াব লাগে sin a আৰু sec a। আমি জানো sin a এর অনুপাত লম্ব বাই
অতিভুজ লম্ব বাই অতিভুজ কোণ সাপেক্ষে লম্ব হল BC আৰু অতিভুজ হল AC সো সাইন এর পরিবর্তে আমি লিখিম লম্ব হল BC অতিভুজ হল AC ইয়াতে মান বহাই দিম BC বাই AC ইকুয়াল টু BC মান আমার দিয়া আছে 15k AC এর মান দিয়া আছে আমার 17k সো k ক্যান্সেল থাকিব 15 by 17 और सॉरी आरु sec a इक्वल टू आमी जानू cos a विपरीत sec सो cos a माने भूमि बाय অতিভুজ सो সমকোণী ত্রিভুজৰ এটো সমকোণী ত্রিভুজৰ ভূমি হল AB আৰু অতিভুজ হল AC সো cos a ঠাইত আমি লিখিম AB বাই অতিভুজ হল AC সো যেহেতু cos a বিপরীত sec সো sec এর ঠাইত আমি লিখিম AC বাই AB উল্টা is equal to AC এর মান দিয়া আছে আমার 17k আৰু AB এর মান দিয়া আছে আমার 8k k ক্যান্সেল থাকিব 17 by 8 thank you